নমস্কাৰ ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে একেবাৰে এটা ভাল ভিডিঅ', গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। ইমান দিন ৱেইট কৰি আছিলে যে ৰেলৱেৰ কেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো এইটো ইয়াতে চাওক, 18,799টা বহুত ভেকেঞ্চি দি দিছে। তো ইয়াতে আপোনালোকৰ পোষ্ট নেম হ'ব এইটো এছিষ্টেণ্ট লোকো পাইলট হয়। আৰু ইয়াতে এপ্লাই মোড অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু এক্সাম ডেট আপোনালোকৰ জুলাই আগষ্টত এক্সাম ডেট হ'ব। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড ইয়াতে A1 হ'ব লাগিব, ফিট থাকিব লাগিব, যিটো আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড এইটো ফিট থাকিব লাগিব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছ কেনেধৰণে হ'ব, CBT 1, CBT 2, CBET আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, এই চাৰিটা পদ্ধতি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। এইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব। কম্পিউটাৰত আপোনালোকৰ এক্সাম হ'ব, যিটো কম্পিউটাৰত 4টা মাল্টিপল MCQ কুৱেশ্যন থাকিব, তাতে 4টা এনচাৰ থাকিব। এনেদৰে কম্পিউটাৰৰ আপোনালোকৰ এক্সামটো হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ইয়াতে দৰমহা দিছে যে 19,900ৰ পৰা ষ্টাৰ্টিং দৰমহা। আৰু পে' লেভেল দিছে লেভেল 2 আৰু বয়সটো দিছে 18 পৰা 33 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। চাওক ইয়াতে লিখা আছে 18 পৰা 33 ইয়াৰ্ছৰ ভিতৰত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। তো ফ্ৰেণ্ডসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে মেট্ৰিক পাছ আৰু লগতে ITI ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। অকল মেট্ৰিক পাছ হ'লেও আবেদন কৰিব নোৱাৰে। মেট্ৰিকৰ লগতে ITI যিসকলে কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। RRB পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে তলত এটা লিংক দিছে, চাওক http://www.rrbcdg.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে। পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ ইয়াতে যিসকলে SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰান্সজেণ্ডাৰ আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ যিসকলে আছে সিহঁতে 250 টকা পে' কৰিব লাগিব। আৰু আদাৰ্ছ যিটো OBC জেনেৰেল কেণ্ডিডেট আছে সিহঁতে 500 টকা পে' কৰিব লাগিব। আৰু ইয়াতে বয়সটো দিছে যে SC ST যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব SC ST। আৰু OBC NCL কাৰণে 3 ইয়াৰ্ছ পাই যাব। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কাৰণে 6 মান্থৰ ইয়াতে 6 মান্থ প্লাছ 3 ইয়াৰ্ছৰ এজ ৰিয়েকশ্যন পাই যাব। PWD ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। তো এইটো চাই ল'ব আপোনালোকে, এই নটিফিকেশ্যনটো দিয়া আছে। তো 3টা যদি কুৱেশ্যন ভুল কৰে আপোনালোকৰ তাৰ বাবদত 1 মাৰ্ক কাটা যাব। CBT অৰ্থাৎ কম্পিউটাৰ বেছড এক্সাম যিটো দিব, তাতে পাছ কৰাৰ বাবে UR আৰু EWS কেণ্ডিডেট 40% লাগিব। OBC NCLৰ কেণ্ডিডেটৰ কাৰণে 30%, SCৰ বাবে 30%, STৰ বাবে 25% লাগিব, যিটো এই পাৰ্চেণ্টটো হ'লে আপোনালোকে পাছ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে কি ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব, কিমান মাৰ্ক থাকিব ইয়াতে লিখা আছে যে পাৰ্ট A মেথামেটিক্স, জেনেৰেল ইণ্টেলিজেন্স, ৰিজনিং আৰু জেনেৰেল ছায়েন্স 100 কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 100। আৰু ইয়াতে 90 মিনিট থাকিব। অলপ আগতে মই লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। ইয়াতে চাওক, চিটি অনুযায়ী ইয়াতে অফিচিয়েল ৱেবছাইট দি দিছে, যিটো আমাৰ গুৱাহাটীৰ বাবে আছে। যিটো আমাৰ গুৱাহাটীৰ বাবে এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আছিল RRB ফালৰ পৰা ALP ৰিকুৱাৰমেণ্ট। তো এইটো হৈছে লোকো পাইলট, এছিষ্টেণ্ট লোকো পাইলট। তো ইয়াতে টোটাল 18,799টা ভেকেঞ্চি খুলি দিয়া হৈছে। তো এইটো অল ইণ্ডিয়া বেচিক এক্সাম হ'ব। আপোনালোকে যিসকলে ইচ্ছুক সিহঁতে আবেদন কৰি দিয়ক। ITI লগতে 10 পাছ, লগতে 10 পাছৰ লগতে ITI ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।